আপোনালোক সকলোকে মই সুজিত কুমাৰ নাথে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো ডিএমইৰ আমি মাৰাথন ভিডিঅ' চলাই আছো আৰু এই ডিএমইৰ মাৰাথন ভিডিঅ'জত মই আপোনালোকৰ কাৰণে লৈ আহিছো আজি মেথছৰ আজি আমি প্ৰিভিয়াছ ইয়াৰত যিমানবিলাক কোৱেশ্চন আহিছিলে ডিএমই এক্সামত বা হেলথ ডিপাৰ্টমেণ্টৰ বেলেগ এক্সামত গোটেইখিনি মেথছ আমি ভালদৰে সলভ কৰিম কিন্তু কৰাৰ আগতে দুটামান কথা মই ক'ব বিচাৰিছো প্ৰথম কথা আপোনালোকে ভাবিব পাৰে এই ভিডিঅ'টো কিয় চাব আপোনালোকে যেটো ডিএমই এক্সাম দিবলৈ গৈ আছে তেনেকুৱা মই এক্সাম আগতে মই বহুত মই নিজেও গভৰ্নমেন্ট জব বহুত এক্সাম দিছো আৰু মই ফাৰ্স্ট অটেম্পটতে তিনটা সেন্ট্ৰেল গভৰ্নমেন্টৰ জব ক্ৰেক কৰিছিলো তাকো উইদাউট এনি কোচিং তো আই এম এ বিটেক ফ্ৰম এনআইটি শিলচৰ আৰু ইয়াৰ উপৰি মই 5 বছৰ টিচিং এক্সপেৰিয়েন্স আছে বোৰ্ড এক্সামৰ কাৰণে অসমৰ আটাইতকৈ মোষ্ট ট্ৰাষ্টেড চেনেল হয় আমাৰ মেথছ এণ্ড ফিজিক্স হাব আৰু এই মেথছৰ মাৰাথন ভিডিঅ'টোত মই আপোনালোকক কুৱেশ্যনটো এনসাৰ দিয়াৰ লগতে টপিকটো ভালদৰে বুজাই যাম আৰু বেছি ডিটেইলছত নুবুজাও টপিকবিলাক কাৰণ মই অলৰেডি গুটেখিনি টপিক আমাৰ মেথছৰ যিটো প্লেলিষ্ট আছে মই তাত পঢ়াই দিলো আপোনালোকক যত আমি অসমৰ জব ৰিলেটেড যিমানবিলাক মেথছ আহে তাৰ টপিক ওয়াইজ প্ৰথম আপুনি বুজিব লাগিব তেতিয়াহে কুৱেশ্যনটো কৰিব পাৰিব তো টপিক ওয়াইজ মই ধুনীয়াকৈ বুজোৱা আছে কোনোবা যদি চোৱা নাই আমাৰ ডেসক্ৰিপচনত যাব তাতে মেথছ প্লেলিষ্ট এটা পাব তাত ক্লিক কৰি গুটেকেটা ভিডিঅ' চাই ল'ব পৰীক্ষা দিবলৈ যোৱাৰ আগত বহুত আপোনালোকৰ লাভ হ'ব চাব এটা জলদি আমি মেথছ বিলাক সলভ কৰালে আগবাঢ়িছো মই পিৱাইকিউ গুটেখিনি আমি আজি কৰিম আৰু পৰীক্ষাৰ কাৰণে এটো চাই গলে আপোনালোকক বহুত লাভ হ'ব ইয়াৰ পৰা বহুত কোৱেশ্চন আহিব কিন্তু সেম টু সেম নাহিব পাৰে কিন্তু হেনেকুৱা টাইপৰ বহুত আহিব চাব প্ৰথম এটো সিম্পলিফিকেশন এটা আহিছে আমি ভালকৈ লিখি লৈছো -4/5 এবিলাক সব আগতে আহা কোৱেশ্চন হয় কিন্তু 3/7 * 15/16 * -14/9 কেনেকৈ কৰে একদম মেথছ নাজানা মানুহ এজনেও কৰিব পাৰিব এনেকৈ কৰিলে চাব প্ৰথম চাব ওপৰত ঠিক আছে মাইনাস যদি দুটা মাইনাস পূৰণ হয় মাইনাস ইনটু মাইনাস হৈ যায় তেতিয়া প্লাস হৈ যায় দুটা মাইনাস পূৰণ হল তো ইয়াত এটা দুটা মিলি প্লাস হৈ যাব তো এই দুটাৰ ভ্যালু কাম নাই নেক্সট চাব কোনটোৰে কাক কাটিব পাৰো ইয়াত 5 আছে ওপৰত 5ৰ কিবা আছে নেকি চাও 15 5ৰে 15 কে বাই যাব 3 গৈ তো ইয়াত 3 থাকিব ঠিক আছে তাৰ পিছত চাম আমি 3 পালো এই 3ৰে তলত কাৰবাক কাটিব পাই নক 3ৰে নক কাটিলো 3 বাৰ হৈ গল এটা তলত 3 ওপৰত 3 ধুনীয়াকৈ আৰামত কাটা গুচি গল তাৰ পিছত ইয়াত আছে 7 ওপৰত 14 তো 7ৰে 14 কাটি দিওক দুবাৰ হৈ গল তো 2ৰে আকৌ আমি 16 কাটিব পাৰো 8 তো আমি পালো 1/8 আমাৰ কিবা ভুল হৈছে কাৰণ অপচন নাই তো ক'বাত ভুল হৈছে যদি আকৌ চাও ভালকৈ ঠিক আছে 4ৰে আমি 16ক এক মিনিট আমি আকৌ এবাৰ কৰি চাম আমাৰ ভুল হ'ব পাৰে এইবিলাক বস্তু ভুল হৈ যোৱাৰ চান্স বেছি থাকে ঠিকে আছে 2ৰে এটো 8 কাটিলো তাৰপিছত 4 এটাটো বাকি আছে তো 4ৰে 8ক কাটিলো 2 তো 1/2 হ'ব आंसर ঠিক আছে নেক্সট কোৱেশ্চন কি কৈছে the sum of two number is 74 দুটা সংখ্যাৰ যোগফল 74 হয় one of the number is 10 more than the other মানে দুটা সংখ্যা থাকিব ঠিক আছে a আৰু b ধৰা দুটা নাম্বাৰ থাকিব দুইটা যোগ কৰিলে 74 হয় আৰু এটা আনটোতকৈ 10 বেছি হয় 10 এটা বহুতে এনেকৈ কৰি থাকিব এটো মই জোৰ পৰা কোৱেশ্চন লৈছো তেওঁ কৰি আছে কিন্তু মই এমসিকিউ সলভ কৰিলে ইমান বেছি আপোনাৰ মাথা কটাব মাথা এটো জনে নাজানে হিউ কৰিব পাৰিব চাব কেনেকৈ কৰিম আমি প্ৰথম দুটা কন্ডিশন যোগফল 74 হ'ব লাগে আৰু এটা আনটোতকৈ 10 বেছি মানে দুটাৰ মাজত ডিফাৰেন্স 10 হ'ব লাগে এই দুটাৰ মাজত ডিফাৰেন্স 10 আছে এই দুটাৰ মাজতো 10 আছে এই দুটাৰ মাজতো 10 এই দুটাৰ মাজতো 10 সবৰ মাজত 10 এটা কোনটো কৰিলে 74 হয় যোগ কৰিলে চাই লওক এটো যোগ কৰিলে 74 হ'ব নেকি নহব এটো নহব এটো যোগ কৰিলে 50 আছে এটো যোগ কৰিলে 4 4 8 হ'ব নহব এটো 32 আৰু 42 যোগ কৰিলে 74 হ'ব একেবাৰে ইজি প্ৰশ্ন এটো নেক্সট the perimeter of a rectangle is 13 cm and its width is 3/4 cm length কিমান হয় এটা আয়তৰ পৰিসীমা perimeter আয়ত এটা আছে ঠিক আছে আয়ত মানে যাৰ দুটা বাহু অপোজিট বাহুবিলাক সমান অপোজিট এফালেও সমান আৰু এফালেও সমান ঠিক আছে এতিয়া আয়ত যেটো দীঘল বাহু হেতু কোৱা হয় লেংথ l অসমীয়াত ক'লে দৈৰ্ঘ্য আৰু যেটো এখিনি বাহু এটো হ'ব b মানে প্ৰস্থ ব্ৰেথ ঠিক আছে এটা আয়তৰ যদি আমাক কালি কয় l * b মনত ৰাখিব দৈৰ্ঘ্য আৰু প্ৰস্থ পূৰণ কৰিলে আয়তৰ কালি পায় কিন্তু ইয়াত কৈছে পেৰিমিটাৰ মানে পৰিসীমা মানে বেলেগ একো নহয় টোটাল কিমান লেংথ আছে গুটেটো তো টোটাল কিমান লেংথ আছে এখিনি কিমান হয় b হয় এখিনি কিমান হয় l এখিনি কিমান b হয় এখিনি কিমান হয় l
তো এই গোটেইকেইটা যোগফল তাৰ মানে l plus b plus b তো 2l plus 2b হ'ব b দুটা আছে তো 2 টো কমন ললে l plus b তো আমি গম পালো যে আয়ত এটাৰ পৰিসীমাৰ ফৰ্মুলা কি 2 into l plus b হল এটা p পৰিসীমা কিমান দি আছে 13 cm 13 equal to 2 into l plus b আমাক দিয়া কি আছে প্ৰস্থ মানে width breadth to দিয়া আছে 2 3/4 এটা এটো আমি কেনেকৈ কৰিম চাব 13 equal to 2 into l plus এটা এটো বস্তু কি হয় জানে এটো মিশ্ৰিত ভগ্নাংশ বুলি কোৱা হয় এটো আপুনি সৰল কৰিব লাগিব কেনেকৈ জানেনে 2 3/4 তাৰ মিনিং হল 2 plus 3/4 একেবাৰে ইজি কে এনেকৈ কৰিব চাও তলত 4 আছে 4 থাকিব 4 দুগুণ কিমান 8 হয় প্লাস ওপৰত যিমান আছে প্লাস কৰক 3 তো 11/4 একেবাৰে সহজ তলত 4 আছে লিখিলো তাৰপিছত 4 আৰু দুগুণ কৰিলো 8 আৰু ওপৰত 3 যোগ হৈ আছে হেতু তো কিমান হ'ব 11/4 হল এটা আমি কেনেকৈ কৰিম চাব এটো বেছি টান হৈ যাব আমাৰ তো আমি 2 টো ইয়া তললৈ লৈ আহো 13 2 টো ইয়াত পূৰণ হৈ আছে তললৈ আহিলে এফালে তলত আহি যাব l plus 11/4 তো আমি l কিমান পাম l টো যদি উলিয়াব লাগে এটো বস্তু এফালে আনিব লাগিব এটো প্লাস আছে এফালে মাইনাস হৈ যাব ঠিক আছে তো এতিয়া আমি এটো তলত LCM লব লাগিব 2 আৰু 4 LCM 4 2 পৰা 4 হৈছে মানে দুগুণ তো ওপৰটো 2 টাইমছ কৰিব লাগিব 26 minus 11 তো তাৰ মানে হ'ব এটো 5 6 পৰা 1 গল 5 2 পৰা 1 গল 1 15/4 হ'ব লাগে ঠিক আছে তো ইয়াত আকৌ এনেকৈ আছে এনেকুৱা টাইপত আছে তো আমি হেনেকে লিখিব লাগিব কেনেকৈ লিখিম এটো 4 ৰে 15 হৰণ কৰক 4 3 গুণ 12 ঠিক আছে আৰু বাকি থাকিল 3 তো এই ওপৰত যোনটো আহিলে হেতু ইয়াত লিখিব 3 ঠিক আছে তাৰপিছত তলত আহিব 4 তলত 4 থাকিব আৰু বাকি যোনটো থাকিলে হেতু ওপৰত লিখিব এটো आंसर ঠিক আছে নেক্সট কোৱেশ্চন চাও আমি ইন এ ৰাইট এংগল ট্ৰায়াঙ্গল মানে যোনটো যত এটা কোণ সমকোণ হয় এটো কাৰণে সমকোণী ত্ৰিভুজ সমকোণ মানে 90 ডিগ্ৰী তো এটা এংগল 90 ডিগ্ৰী হয় ত্ৰিভুজৰ তিনটা কোণ কিমান যোগ কৰিলে কিমান হয় ABC যদি হয় তিনটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় মনত ৰাখিব তো এটা এংগল 90 ডিগ্ৰী এটা সমকোণী ত্ৰিভুজৰ কৰ্ণ আৰু এটা বাহু হাইপোটেনাস এণ্ড এ সাইড হাইপোটেনাস কোনটো জানেনে কৰ্ণ কাক কয় যোনটো ৰাইট এংগল আছে 90 ডিগ্ৰী তাৰ অপোজিটত কোনটো বাহু আছে AC তো AC টো কোৱা হয় H ফৰ হাইপোটেনিয়াস মনত ৰাখিব হাইপোটেনিয়াস H ঠিক আছে আৰু তো হাইপোটেনিয়াস কৰ্ণ আৰু এটা বাহুৰ দৈৰ্ঘ্য ক্ৰমে 5 cm and 3 cm ৰেসপেক্টিভলি তো H ৰ ভ্যালু হল 5 আৰু সাইড এটা সাইড ধৰক এটো সাইডে ধৰিলো এটো সাইডৰ ভ্যালু হল 3 আমাক এটো সাইডৰ ভ্যালু উলিয়াব লাগে কেনেকৈ উলিয়াম এটা ফৰ্মুলা আছে লিখি আছো A B C H ঠিক আছে এটো ধৰা এটো কিমান আছে 5 cm আৰু এটো দিয়া আছে 3 cm আমাক এটো লাগে এটা ফৰ্মুলা আছে পাইথাগোৰাছৰ ফৰ্মুলা এটো ফৰ্মুলা কি কয় যে ত্ৰিভুজ এটাত যেতিয়া ৰাইট এংগল হয় তেতিয়া এই ৰাইট এংগলটোৰ লগত কোন দুটা বাহু লাগি আছে এটা এটো এই দুটা হে দুটা আপুনি স্কয়াৰ কৰিব AB স্কয়াৰ প্লাস AC স্কয়াৰ ইকুৱেল টু কিমান হয় জানেনে হাইপোটেনিয়াস স্কয়াৰ হয় অপোজিট সাইডত যেটো আছে এটো ফৰ্মুলা হয় তো এটো ইউজ কৰি আমি কৰিব পাৰিম কেনেকৈ পুট কৰি দিও সব AB কিমান 3 স্কয়াৰ প্লাস AC উলিয়াব লাগে সৰি এটো BC হ'ব সৰি BC square equal to AC কিমান 5 square তো BC square equal to 5 square মানে 25 ডাইৰেক্ট লিখিছো 3 square মানে 9 minus 9 হল তো BC square equal to 16 তো BC কিমান হ'ব BC square যদি 16 হয় BC উলিয়াবলে আমি square root কৰিম 16 মানে কোনটো নাম্বাৰ স্কয়াৰ কৰিলে 16 হয় কোনটো নাম্বাৰ 4 তো आंसर হ'ব 4 cm ঠিক আছে নেক্সট কোৱেশ্চনত যাও আপোনালোকৰ পৰীক্ষাত এনেকুৱা কোৱেশ্চন আহিব পাৰে what is the smallest whole number by which 2028 must be multiplied to get a perfect square
তো এনেকুৱা প্ৰশ্ন 2028ক আমি ক্ষুদ্ৰতম কি সংখ্যাৰে পূৰণ কৰিলে স্কোয়াৰ হ'ব এনেকুৱা কোৱেশ্চন আহিলে আপোনালোকে ভাঙিব লাগিব কেনেকৈ ভাঙিম সব 2028 আছে ন এটো আমি উৎপাদকত ভাঙি ভাঙি যাম একেবাৰে সৰুৰে কিহেৰে হৰণ কৰিব সব 2ৰে কৰিলে যদি কোনবাই টান লাগে সাইডত কৰি যাব 2ৰে কৰিলে 1014 ডাইৰেক্ট আধা আধা কৰি দিছো তাৰপিছত আকৌ 2ৰে কৰিব পাৰি 10ক 2ৰে কৰিলে 5 14 আছে 2ৰে কৰিলে 7 07 হ'ব তাৰপিছত এটা এটো আছে এটো কিহেৰে যায় 2ৰে তো নাযাব 2ৰে যাবলৈ পিছত যুগ্ম সংখ্যা থাকিব লাগিব একেটা থাকিলেহে সংখ্যাটোক 2ৰে হৰণ যাব কিন্তু ইয়াত নাই তো আমি নেক্সট সাম 3ৰে হৰণ যায় নেকি 3ৰে হৰণ যাবলৈ মনত ৰাখিব 3ৰে এটা সংখ্যাক তেতিয়া হৰণ যাব যেতিয়া ইয়াত যিমান কেটা ডিজিট আছে গোটে কেটা প্লাস কৰিলে এটা নাম্বাৰ আহিব যেটো 3ৰে হৰণ যায় তেতিয়াহে এই গোটেটোক 3ৰে হৰণ যাব মই কি কলো 507 আছে 3ৰে হৰণ যাব নাই গোটে কেটা যোগ কৰ 507 যোগ কৰিলে কিমান হ'ব 5 + 0 + 7 5 * 7 = 12 এই 12 টোক 3ৰে হৰণ যায় নে যায় তো এটো কাৰণে গোটেটোক 3ৰে হৰণ যাব 3 * 3 মই মুখত কৰি আছো আপোনালোকে সাইডত কৰিব মুখত কৰিছো নেক্সট তো 3ৰে যাব নেকি চাওক 1 6 7 7 9 16 ঠিক আছে তো 3ৰে না যাব না যায় তো নেক্সট আকৌ এটো কিহেৰে যাব 13 এ যাব আপোনালোকে মনত ৰাখিব আপোনালোকে 1 ৰ পৰা 40 লৈকে গোটে কেটা স্কয়াৰ কিন্তু মনত ৰাখিব হা তো 13 স্কয়াৰ মানে 169 হয় এটো কাৰণে মই মুখত কৰিব পালো তো এটা গোটে কেটা আপুনি পূৰণ কৰি দিয়ক কি 2 * 2 * 3 * 13 * 13 এটা যোন কেটা জোৰা আছে হেকেটা আতৰাই দিয়ক 13 আৰু 13 জোৰা আছে হেতু আতৰাই দিলো 2 আৰু 2 জোৰা আছে আতৰাই দিলো কাপল বিলাকক আতৰাই দিছে হেতৰ কাম নাই যোনটো সিঙ্গল কোন থাকি গল লাষ্টত 3 তো ইও এটা কাপল হ'ব বিচাৰিব ইয়াকো এজনী গাৰ্লফ্ৰেন্ড লাগে বা বয়ফ্ৰেন্ড লাগে তো ইয়াকো আৰু এটা 3 লাগে তো এটো কাৰণে আমি কি পূৰণ কৰিব লাগিব লাষ্টত 3 এটা পূৰণ কৰিব লাগিব হেতু এনসাৰ ইমান ইজি নেক্সট কোৱেশ্চন গৈ আছো The price of a scooter was 34,000 last year. এটা স্কুটাৰৰ প্ৰাইস এখন স্কুটি 34000 আছিল যোৱা বছৰ 34000 আজিকালি স্কুটিয়ে নাপায় পুৰণা কোৱেশ্চন চাগে হেতু কাৰণে ইমান কম দাম তো যোৱা বছৰ এখন স্কুটি দাম 34000 আছিল যোনে আমাৰ মেথছৰ ক্লাস কেটা কৰিছে হেতে এবিলাক কোৱেশ্চন ধুনিয়াকৈ কৰিব পাৰিব মই তাত ধুনিয়াকৈ সব বস্তু বুজাই দিয়া আছে এবাৰ তাৰ 20% বাঢ়ি গল What is the price now? আগতে 34000 আছিল এবাৰ তাৰ 20% বাঢ়ি গল 34 or 20% 34000 into 20% মানে কি 20/100 20% মানে divided by 100 তো 100 হলে কিমান হ'ব 0 আৰু 0 কাটা গল 0 আৰু 0 কাটা গল দুটা 0 থাকিলে দুটা 0 লিখিলো 34 আৰু 2 34 দুগুণ কিমান হ'ব 6800 হ'ব নেকি आंसर নহয় বৰ্তমান কিমান মূল্য আগতে 34000 আছিল এবাৰ তাৰ 20% বাঢ়ি গল 20% মানে 6800 তো যোগ কৰি দিয়া 00840 40800 হ'ব প্রাইস নেক্সট এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় পাৱাৰৰ এটা প্ৰশ্ন আহিব পাৰে তো -3 ওপৰত কি আছে m + 1 ইনটু -3 ওপৰত আছে 5 ইকুৱেল টু -3 ওপৰত আছে 7 এটা কথা মনত ৰাখিব x তলত এটা x আছে ওপৰত a আছে ডট আকৌ এটা x আছে পাৱাৰত b আছে তেতিয়া পূৰণ হৈ থাকিলে পাৱাৰটো ওপৰত প্লাস হৈ যায় তলত যদি সেম নাম্বাৰ থাকে ওপৰত পাৱাৰ যোনটো থাকে এটো প্লাস হৈ যায় তো ইয়াত সেম নাম্বাৰ আছে ন তো আমি -3 কৰিলো ওপৰটো প্লাস হৈ যাব পূৰণ হলে প্লাস হৰণ হলে মাইনাস তো তলতো -3 তলতো ইফালে সমান হ'ব তো m + 5 1 6 equal to এফালে 7 আছে তো m equal to 7 - 6 equal to 1 answer 1 next question আছে তো এনেকুৱা টাইপৰ কোৱেশ্চন আহিলে আপোনালোকে কি কৰিব চাওক 15 জন মানুহ আছে 15 workers can build a wall in 48 hours how many workers will be required to do the same in 30 hours 15 জন মানুহে 48 ঘন্টা কাম কৰে তো আমি ধৰি ললো x মানুহ আছে ইয়াতে 30 ঘন্টা কাম কৰে তো 15 জন মানুহে 48 ঘন্টা তো টোটাল কাম কিমান হ'ব 15 * 48 টোটাল কাম হিমান হ'ব এজন মানুহে 1 ঘন্টাত হিমান কাম কৰে তো 15 জন 48 ঘন্টা টোটাল কাম হিমান সেম কামটো কৰিবলে x মানুহক 30 দিন সময় লাগে 30 ঘন্টা সৰি হৈ গল
হেতু তেনেকৈ কৰে আৰু এতিয়া একেবাৰে ইজি তো x ইকুৱেল টু কিমান হ'ব তেতিয়া 30 টো তলত গুচি যাব 15 * 48 ডাইৰেক্ট কাটিব পাৰো 15 ৰে 30ক কাটিলে দুবাৰ যাব 2 ৰে 39ক 24 হয় তো आंसर 24 next the cost of 5 meters of a particular quality of cloth is 210 মানে 5 মিটাৰ দাম কিমান 210 তো 1 মিটাৰ দাম কিমান হ'ব 210 divided by 5 5 এৰ হৰণ কৰি চাওক 5 4 গুণ 20 10 থাকিল 42 তো 1 মিটাৰৰ দাম 42 হয় what is the cost of 30 meter 13 মিটাৰৰ দাম কিমান হয় 13 মিটাৰ 42 * 13 হ'ব 1 মিটাৰ যদি 42 টকা 13 মিটাৰ 42 * 13 পূৰণ কৰি দিয়ক 2 3 গুণ 6 4 3 গুণ 12 42 6 4 5 546 next question when a two digit number is reversed a new digit number is formed which is 63 more than the original number what is the original number কি কলে যে দুটা অংকৰ এটা সংখ্যা আছে যেটো উলটাই লিখিলে আন এটা নতুন দুটা অংকৰ যিকোনো এটা দুটা অংকৰ সংখ্যা আপোনালোকে পাব 25 উলটাই লিখিলে কি 52 ইয়াত হেতুৱে কৈছে যে ঠিক আছে তো এটা উলটাই লিখিলে আন এটা নতুন অংক পাব ঠিক আছে আৰু যি মূল সংখ্যাটোতকৈ 63 বেছি হয় মূল সংখ্যাটো কি এনেকুৱা কোৱেশ্চন আহে পুৰা ইম্পৰ্টেন্ট কনসেপ্ট এটা ইয়াত ইউজ হয় ঠিক আছে এই কনসেপ্টটো আপোনালোকে জানিব লাগে কিন্তু মেথছৰ এটা ধুনিয়া কনসেপ্ট এটা एग्जांपल ললো 25 ঠিক আছে এটো এটা দুটা অংকৰ সংখ্যা এটা উল্টাই দিলে 52 এই 25 মানে কি চাওক এককৰ স্থানত কি আছে ইউনিট স্থানত 5 আছে আৰু নেক্সট স্থানত 2 আছে কি ইয়াত কি কৰিব লাগিব যাতে এটো 25 হয় চাওক দশকৰ স্থানত মানে ডেসিমেল স্থানত 2 আছে আৰু ইউনিট স্থানত 5 আছে এতিয়া ডেসিমেল মানে কি 2 * 10 হ'ব ন 2 * 10 + 5 তেতিয়া 25 আছে ঠিক তেনেকৈ 52 ইউনিট স্থানত 2 আছে প্লাস থাকিল আৰু নেক্সট ডেসিমেল স্থানত 5 5 * 10 হ'ব দশকৰ স্থানত আছে তেতিয়া আমি 52 পাম ঠিক আছে তো সেম আমি ধৰি ললো সংখ্যাটো ইউনিট সংখ্যাটোৰ ইউনিট পজিশনত আছে y আৰু ডেসিমেল পজিশনত আছে ইংলিশত ডেসিমেল নে কি কয় মই পাহৰিছো দশক বুলি ভাবিব আৰু x তো সংখ্যাটো xy হ'ব নেকি নহয় xy মানে x * y নহয় সংখ্যাটো কি হ'ব y প্লাস ইয়াত কি লাগিছে দশকৰ স্থানত যোনটো আছে তাৰ লগত 10 পূৰণ কৰিব লাগে তো x * 10 তো সংখ্যাটো কি হ'ব আমাৰ 10x + y অৰিজিনাল নাম্বাৰটো তো উল্টাই দিলে কি হ'ব উল্টাই দিলে ৰিভাৰ্স কৰিলে কি হ'ব y টো x ৰ জায়গাত আহি যাব তো 10y + x হৈ গ'ল ৰিভাৰ্স কৰি দিলো এটা নেক্সট কি কৈছে যে এটা সংখ্যা উল্টাই লিখিলে যোনটো নতুন পাম নতুনটো মূল সংখ্যাটোতকৈ 63 বেছি মানে যোনটো আমি ৰিভাৰ্সটো পাম হেতু 63 বেছি মূলটোতকৈ মানে অৰিজিনালটোৰ লগত আমি 63 প্লাস কৰিলে ৰিভাৰ্সটো পাম তো 10y + x = 10x + y + 63 ঠিক আছে এতিয়া আমি কৰিলে হল কেনে কৰিম তো আমি কৰো 10y + x = 10x + y y টো যদি মই এফালে আনো x টো যদি এফালে নিও কি হ'ব 9y = x টো এফালে 10x - x 9x + 63 এটো পাই গলো আমি ইয়াত আমি এটা ইকুৱেচনহে পালোগে কিন্তু লাষ্টত ইয়াত আৰু এটা কন্ডিশন থাকিব লাগে কোৱেচনটো ইনকমপ্লিট হৈ আছে এটো কিন্তু এটো নহব কোৱেচন সো আমি নেক্সট কোৱেচনত যাম কি কৈছে যে what is the number whose 12.5% is 64.25 যদি আমাৰ পার্সেন্টেজ অফ ক্লাস চাইছে কিন্তু কিন্তু ধুনিয়াকে কৰিব পাৰিব এটা নাম্বাৰ আমাক কৈছে x ধৰিলো যাৰ 12.12% = 64.5 এটা নরমালি কৰিব পাৰে একো কথা নাই 12.5% গৈ বেলে কিন্তু মই আমাৰ ট্ৰিক এটা শিকাইছিলো তো তাত মই 12.5% কিমান হয় মই তাত কৈছিলো তোমালোকে একবাৰ চাবা মই এই নরমাল মেথড দিয়ে কৰি দিছো এইবিলাক বেছি ট্ৰিকত না যাও এতিয়া আপোনালোকৰ প্ৰবলেম হৈ যাব 12.5% মানে 12.5% ঠিক আছে তো x * 12.5% মানে কিনো 12.5 divided by 100 = 64.5
এটা এফালেও 0.5 আছে এফালেও 0.5 আছে আমি দুইফালে যদি ইনটু 10 কৰি দিও তেতিয়া ইয়াটো 0.5 আতৰি যাব ইয়াটো আতৰি যাব তো x তলত 100 এ থাকিব এফালে 64 5 হৈ গল ঠিক আছে এতিয়া কাটা গুটা কাম আহি গল এটো ডাইৰেক্ট মই কাটিছো 25 ৰে কাটিলে 5 ঠিক আছে আৰু এটো কাটিলে 20 হৈ গল এটা 5 ৰে এটো কাটি দিব পাৰো কিমান হ'ব 5 * 5 5 2 * 10 9 তো x = 129 into 20 মোৰ কিবা ভুল ওলাইছে নেকি আপোনালোকে চাব what is the number whose x এটা number 12.5% is equal to 64.5 125 by 100 আচ্ছা হেটো ভুল হৈছে আমাৰ 25 ৰেহে কাটিছো এটো 4 হ'ব লাগে ঠিক আছে তো 100 ক ওপৰত 25 এ কাটিলো 5 তলত 4 তো এটো 129 into 4 হ'ব তো 4 কৰি দিও কিমান আহিব 516 আহিব নেক্সট কোৱেশ্চন এটা সিম্পলিফিকেশন কোৱেশ্চন হয় প্ৰ্যাকটিস কৰব হক আমি স্পিডত কৰিব চাম কিউব আছে 2/3 হোল কিউব মানে 3 বাৰ পূৰণ কৰি দিলো নেক্সট -6/7 স্কয়াৰ -2 স্কয়াৰ হৈ আছে মাইনাস দুবাৰ পূৰণ হ'ব তো মাইনাস স্কয়াৰ হৈ গলে মাইনাসটো আতৰি গুচি গল 6/7 কিন্তু দুবাৰ পূৰণ যেহেতু দুবাৰ লিখিলো -7/4 আৰু 3/2 তো আমি এটা কথা গম পালো যে গুটে যোনটো ফৰ্মুলা তাত অকল মাইনাস এবাৰে আছে তো এনসাৰত মাইনাস আহিবই লাগিব এটা আমি কাটিম সবকে ডাইখন লৈ আনক কাটিবলে 2 ৰে 2 কাটি দিলো হৈ গল তাৰ পিছত 3 ৰে 3 কাটি পেলালো 7 ৰে 7 কাটি পেলালো তাৰ পিছত 3 ৰে 6 কাটিলো দুবাৰ গল আকৌ 3 ৰে 6 কাটিলো দুবাৰ গল তো খেলিমিল লাগিলে আকৌ কৰি চাব দে 2 * 2 = 4 কাটি দিলো 4 তলত 7 থাকি গল ওপৰত কিমান থাকিল চাও 2 * 2 = 4 -4/7 হ'ব next if the arithmetic mean of 10 numbers is 20 মানে 10 টা নাম্বার আছে ধৰি ললো 10 টা x + 1 up to x + 9 হ'ব 10 টা যেনেকৈ 1 ৰ পৰা ধৰিলো 1 2 3 up to 1 + 9 মানে 10 তেতিয়া 10 টা হ'ল এই 10 টা নাম্বার মিন মানে মাধ্য কেনেকৈ উলাই জানেনে গুটে কেটা যোগ কৰক ডিভাইডেড বাই কেটা সংখ্যা আছে 10 টা 10 হেতু এতিয়া হল কি কথাটো যে 10 হেতু মিন কিমান হয় 20 তো আমাক নেক্সট কৈছে যে if 5 is subtracted from every number প্ৰত্যেকটো নাম্বাৰৰ পৰা 5 সাবট্ৰেক্ট কৰি দিছে তেতিয়া নিউ মাধ্য কিমান হ'ব মিন এটো ইম্পৰ্টেন্ট কোৱেশ্চন মই ধৰি ললো a b c d e f g h i j পাঁচটা 10 টা মই জাস্ট দেখাই দিছো কিন্তু ফৰ্মুলাটো মনত ৰাখিব হয় 10 পৰীক্ষাত যদি 10 টা নিদি 20 টা দি দিয়ে তেতিয়া কি কৰিব এটো কাৰণে বস্তুটো মনত ৰাখিব মই জাস্ট দেখাবৰ কাৰণে প্ৰত্যেকৰ পৰা 5 মাইনাস কৰিছে a পৰা -5 কৰিলো কাৰণ সবৰ পৰা 5 বিয়োগ কৰিছো বুলি কৈছে b পৰা 5 বিয়োগ কৰিলো সবৰ পৰা আমি লাষ্টত j পৰা 5 তলত 10 এ থাকিব 10 কিয় থাকিব কাৰণ টোটাল সংখ্যা 10 টাই আছে সবৰ পৰা খালি 5 বিয়োগ কৰি দিছে তো টোটাল কেটা সংখ্যা থাকিব 10 টাই থাকিব এটো আমি উলিয়াব লাগে এটা চাওক 5 এবাৰ বিয়োগ হল দুবাৰ বিয়োগ হল লাষ্ট মানে 5 সবৰ পৰা 5 যদি বিয়োগ কৰো ফাইনালি 5 কেইবাৰ বিয়োগ হ'ব লাগিব 10 টা সংখ্যা আছে তো 5 10 বাৰ বিয়োগ হ'ব লাগিব মানে -50 হ'ব ঠিক আছে তো আমি কি গম পালো যে a + b + 10 টা লৈকে ধৰক 10 টা সংখ্যা আছে -50 কাৰণ 5 10 বাৰ বিয়োগ হৈছে তলত 10 এ থাকিব ইকুৱেল টু কিমান এতিয়া এটো এক্সট্ৰাকে লিখক a + b j / 10 মাইনাস আৰু এটো এক্সট্ৰাকে লিখক 50 আৰু তলত 10 থাকিব তো এটো মানে কিমান হয় এটো মানে তাৰ আসল যোনটো মিন a পৰা j লৈকে প্ৰথম 10 টা সংখ্যা / 10 মানে আসল মিনটো কিমান 20 মাইনাস এটো 5 তো 15 ঠিক আছে সেম থাকিলে নেক্সট সিম্পলিফিকেশন এটো কোৱেশ্চন কৰাৰ আগতে আপোনালোকে বটমাস ৰুল জানি লব
কাৰোবাৰ ঘৰত কয় ন মা দেউতাই এই ল'ৰাটো বহুত বদমাছ হয় তো অংকটো আছে বদমাছটো বদমাছ ফুল ফৰ্মটো কৈ দিছোঁ ব্ৰেকেট B for bracket O for off off মানে পূৰণ কৰা ব্ৰেকেট থাকে off তাৰপিছত D for division হৰণ কৰা M for multiplication পূৰণ কৰা A for addition মানে যোগ কৰা হৰণ পূৰণ যোগ আৰু S for subtraction মানে মাইনাস কৰা এইকেইটা সিৰিয়ালি হ'ব মানে ঠিক আছে এতিয়া আমি চাম কোনটো আগত হয় ঠিক আছে এই O টো ইমান ইউজ নহয় ঠিক আছে এইকেইটা বেছি ইউজ হয় এইকেইটা তো আমি সদায় ব্ৰেকেট আগত আৰু ব্ৰেকেটৰ পাৰ্ট আছে কোনটো আগত হ'ব তো যেনেকে এটো সবতকে ডাঙৰ ব্ৰেকেট তাৰপিছত এটো তেনেকুৱা টাইপ এটা এটো কোৱেশ্চন পোৱা লগে লগে আমি ফাৰ্স্ট চাম ব্ৰেকেটৰ পাৰ্টটো ঠিক আছে এই একদম সৰু ব্ৰেকেটটো পাৰ্টটো আগত কৰক 9 - 2 7 ঠিক আছে তাৰপিছত আৰু সৰু ব্ৰেকেট ক'বাত আছে নেকি চাওক এটো আছে 11 * 11 121 একদম কেয়াৰফুলি কৰিব কোৱেশ্চনটো হা তাৰ পিছত বাকি বিলাক আমি লিখি লওঁ যদি টান লাগে আকৌ এবাৰ লিখি লব একো ডাঙৰ কথা নহয় 121 divided by 121 হল এতিয়া এটো বস্তু সব মাইনাস আৰু মাইনাস মিলি প্লাস হয় তো +4 এজন মাইনাস আছে 3 তো ব্ৰেকেট আছে এটো একিটা লিখিলো তাৰপিছত মাইনাস এটোটো 7 পালো তাৰপিছত আকৌ ব্ৰেকেট তাৰপিছত ক্লোজ হৈ গল এতিয়া ব্ৰেকেটৰ পিছত ভিতৰত আৰু কিবা আছে নেকি চাওক এটো আছে 3 - 7 বাকি বিলাক নকৰিব মাইনাস 3 - 7 মানে কিমান হয় 3 পৰা 7 বিয়োগ কৰিলে ডাঙৰটোৰ আগত মাইনাস আছে 3 - 7 মানে -4 হল তো আমি গম পালো কি 118 minus 121 plus 4 minus plus এটা ব্ৰেকেটৰ ভিতৰটো আমি কৰিম এটা কোনটো কৰিম ফাৰ্স্ট হৰণ আছে পূৰণ আছে হৰণ প্লাস আগত আমি ডিভাইডটো কৰো ঠিক আছে তাৰ পিছতে বাকি কেটা প্ৰায়োৰিটি তো 121 divided by 121 কিমান হ'ব 1 হ'ব +4 +4 তো গুটে কেটা যোগ কৰ 118 আছে মাইনাস একেটা ব্ৰেকেটৰ কেটা আগত একে 4 5 5 4 9 109 হ'ব आंसर এটো পাই গলো আমি आंसर ধুনিয়াকে নেক্সট কোৱেশ্চনত যাও if the cost of a notebook is 8.75 এখন নোটবুকৰ cost 8.75 rupees এখন বহিৰ how many notebooks 131.25 ত পাম সো আমি 8.75 ত এখন নোটবুক পাম তো 131.25 ত কিমান পাম হ'ব 131.25 ক আমি 8.75 এৰে হৰণ কৰিব লাগিব তেতিয়া আমি आंसरটো পাম ঠিক আছে এতিয়া হৰণ কৰাটো টান লাগিব সবৰে কৰিবই লাগিব পাই নাই আমি কিমান আছে 131.25 এটা আপোনালোকে কাটি কাটি হৰণ কৰিব তেতিয়া পাব নেক্সট subtract this from this a from b তো আমাক কৈছে যে a to b ৰ পৰা বিয়োগ কৰা from b ৰ পৰা a মানে b minus a এটো বস্তু সেকেন্ডৰ পৰা ফাৰ্স্টৰ বিয়োগ কৰা এতিয়া তো সেকেন্ডত কি আছে -5/7 মাইনাস ইয়াত আছে -3/8 এটা আমি এটা বস্তু দেখিলো মাইনাস আৰু মাইনাস মিলি প্লাস হৈ যাব +3/8 এইটো প্লাস কেনেকৈ কৰে তলত 7 আৰু 8 আছে দুইটাৰ আমি লসাগু লম LCM 7 আৰু 8 ৰ লসাগু 7 আৰু 8ক বেলেগ একোৱে পূৰণ না যায় তো 7 * 8 কৰি দিয়া 56 তলত পাম 56 তো 7 ৰ পৰা 56 হল তলত তো ওপৰত কিমান পূৰণ হৈছে 7 ৰ লগত 8 পূৰণ হৈছে তো ওপৰটো 8 পূৰণ কৰিব লাগিব তো -5 * 8 মানে -40 প্লাস এটা 8 ৰ পৰা 56 হৈছে কিমান পূৰণ হৈছে 7 তো ওপৰটো 7 পূৰণ কৰিব লাগিব 21 56 -40 + 21 মানে 40 পৰা 21 যদি বিয়োগ কৰা 10 9 19 কিন্তু ডাঙৰটোৰ আগত মাইনাস চিন আছে তো মাইনাস হ'ব এটো आंसर নেক্সট আমি আকৌ এটা ইম্পৰ্টেন্ট কোৱেশ্চন পালো হেতু কি
5 to the power n minus 2 into 3 to the power 2n minus 3 equal to 135. এটা ইফালে 5 আৰু 3 আছে ইফালেও যদি আমি 5 আৰু 3 মাল্টিপলত পূৰণ কৰি দিব পাৰো আমাৰ आंसर ওলাই যাব সব 135 পাছে হৰণ কৰিলে 5 দুগুণ 10 5 7 35 হ'ব লাগে না 5 দুগুণ 10 3 থাকে লেস এটা 3 এ পূৰণ কৰিলে 9 3 এ হৰণ কৰিলে 3 তো মানে কিমান হ'ব 5 5 কেটা আছে এটা আৰু 3 কেটা আছে 3টা ঠিক আছে এতিয়া 5 ৰ ওপৰত n - 2 আছে আৰু ইফালে 5 ৰ ওপৰত 1 আছে তো n - 2 = 1 তো n = 3 হৈ গল পিছতো কৰিয়ে থাকিব না লাগে নেক্সট কোৱেশ্চন আছে Suma বুলি মানুহ এজনী আছে চাগে twice as old as her brother এটা Suma আছে এসব তেওঁৰ ব্ৰাদাৰ আছে Suma যিমান বয়স x ধৰিলো তাৰ ব্ৰাদাৰ Suma ধৰক বয়স ব্ৰাদাৰতকৈ ভাইকতকৈ দুগুণ মানে Suma জনী ডাঙৰ বয়সত ভাইকৰ বয়স যদি x এ বয়স 2x in 6 years time the sum of their ages will be মানে ভবিষ্যতলে 39 years মানে কি ক'লে তাই ভাইকৰ বয়স x এতিয়া বৰ্তমান হেনেকুৱা চলি আছে আৰু আজিৰ পৰা 6 বছৰ পিছত তাৰ মানে এতিয়া মোৰ বয়স 25 বছৰ আজিৰ পৰা 6 বছৰ পিছত মোৰ বয়স কিমান হ'ব 25 ৰ লগত 6 যোগ কৰি দিয়ক 31 হ'ব তো ইহঁতৰ একে হ'ব 6 বছৰৰ পিছত কিমান হ'ব 2x + 6 হ'ব আৰু বাহেকৰো x + 6 হ'ব 6 যোগ কৰি দিছো তো তেতিয়া কি কৈছে যে ইহঁতৰ বয়সৰ যোগফল 39 হ'ব মানে এটো আৰু এটো যোগ কৰিলে 39 পাম 39 হৈ গল এতিয়া আমি সমাধান কৰিম x ৰ ভ্যালুটো লিয়াম তো x আৰু x একেলগে লিখিলো 3x হ'ব 6 আৰু 6 12 তো 3x = 39 - 12 বিয়োগ কৰিলে 7 2 27 তো x ভ্যালু কিমান হ'ব 27/3 9 आंसर আমি x ৰ ভ্যালু উলিয়াব দিয়া নাই আমাক কি কৈছে তাই বয়স হার মানে সুমাৰ বয়স বৰ্তমান তাই বৰ্তমান বয়স আমি কিমান ধৰিছো 2x মানে 2 * 9 মানে 18 বছৰ এটো নেক্সট কোৱেশ্চন চাও তো নেক্সট কোৱেশ্চন কৈছে যে if each of two equal angles of an isosceles triangle মানে সমদ্বিবাহু মানে দুটা বাহু সমান দ্বিবাহু মানে দুটা এটা ত্ৰিভুজৰ দুটা বাহু সমান হলে হেতু কোৱা হয় তো কি কলে যে দুটা সমান দুটা বাহু যদি সমান হয় কোন দুটাও সমান হ'ব কৈছে যে এটা কোণ আনটোৰ দুগুণ মানে দুটা কোণ আছে এটা মই দেখাই দিছো বস্তুটো a b c ত্ৰিভুজৰ তিনটা কোণ অলপ আগত কৈলো তিনটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় এটা আমাক কোৱেশ্চনটোত কৈছে যে আমি ধৰি ললো এটো কোণ আৰু এটো কোণ সমান কাৰণ কিয় আইসোসেলেস মানে দুটা কোণ সমান হ'ব দুটা এংগল সমান থাৰ্ডটো আমি নাজানো থাৰ্ডটো ধৰি ললো y ঠিক আছে তো এতিয়া আমি এটা বস্তু আমি জানো যে তিনটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় তিনটা এংগল যোগ কৰিলে আমি 180 পালো ঠিক আছে আৰু এটা কোৱেশ্চন দিয়া আছে যে আৰু এটা বস্তু যে if each of two equal angles of an isosceles triangle is twice the third angle মানে 3 নম্বৰ যোনটো এংগল হয় ঠিক আছে হেতুৰ দুগুণ হয় দুইটা সমান কোণ তাৰ মানে আমি এটো এনেকৈ লিখিব পাৰো ধৰা a b c 3 নম্বৰ এংগলটো ধৰা y ধৰিলো তো সমান কোণ দুইটা তাৰ দুগুণ বুলি কৈছে তো এটো 2y হ'ব এটো 2y হ'ব তো গুটে কেটা যোগ কৰিলে 180 হয় 180 তো কেটা y আছে সব পাঁচটা 180 divided by 5 পাঁচেৰ হৰণ কৰি সব 5 3 15 36 হ'ব তো আমি y ভ্যালু পালো 36 ডিগ্ৰী আমাক খুদিছে কি সৰু এংগল কোনটো হ'ব সৰু এংগল এটোই হয় আটাইতকৈ তো 36 आंसर হৈ গল মজা নেক্সট এ মেন গোজ 10 মিটাৰ ইষ্ট এটো এনেকুৱা কোৱেশ্চন আহে ডাইৰেকশন এফালে ইষ্ট এফালে ওয়েস্ট থাকে পূব পশ্চিম ওপৰ ফালে নৰ্থ উত্তৰ তলৰ ফালে দক্ষিণ সাউথ এটো বস্তু মনত ৰাখিব তো এজন মানুহ আৰম্ভ কৰিলে প্ৰথম ইষ্টৰ ফালে গলে 10 মিটাৰ ঠিক আছে তাৰ পিছত দেন 24 মিটাৰ নৰ্থ
10 মিটাৰ ইফালে গ'ল নৰ্থ মানে ওপৰলৈ যাব 24 ওপৰলৈ What is his present distance from starting point? এখিনি বা এখিনি distance তো কৰিছে একেবাৰে ইজি এটো 90 ডিগ্ৰী হৈ আছে এটা ত্ৰিভুজ হৈ আছে অলপ আগত আমি পাইথাগোৰাছৰ থিওৰিটো পঢ়ি আহিছিলো ন কি যোনটো h থাকে হাইপোটেনিয়াছ তো ইকুৱেল টু স্কয়াৰ কৰিলে বাকি দুটা স্কয়াৰৰ সমান হয় তো ab স্কয়াৰ মানে 24 স্কয়াৰ প্লাস 10 স্কয়াৰ 24 স্কয়াৰ কৰিলে কিমান হয় 576 মনত ৰাখিব মুখত থাকিব লাগিব 1 ৰ পৰা 40 লৈকে স্কয়াৰ বিলাক 676 তো AC হবো √676 और 676 কিহৰ স্কয়াৰ হয় 26 ৰ মুখত থাকিব লাগিব মই কৈছো না মুখত থাকিব লাগিব 1 ৰ পৰা 40 লৈকে নেক্সট কোৱেশ্চন টু the length of a rectangle is 50 cm more than width আকৌ এটা আয়ত আহি গল আয়ত এটো হল L এটো হল B আমাক কৈছে যে length of rectangle is 15 cm more than width তো length to 15 cm more than width কৈছে এটো যদি B হয় এটো কিমান হ'ব 15 cm ইয়াতকৈ বেছি মানে B + 15 হৈ গল ইয়াৰ পেৰিমিটাৰ টু 150 অলপ আগত পঢ়ি আহিলো আয়ত এটাৰ পেৰিমিটাৰ কি হয় L + B হয় 2 ইনটু L ৰ জায়গাত আমি B + 15 লিখি দিলো প্লাস B আছে আগৰ পৰা ইকুৱেল টু 150 তো এটো কৰিলে 2 ৰে ডাইৰেক্ট এফালে কাটি দিব পাৰি 150 75 হ'ব তো B আৰু B আছে দুটা B হলে 2B + 15 ইকুৱেল টু 75 2B ইকুৱেল টু 15 তো এফালে যাব তো হ'ব 60 তো B ইকুৱেল টু কিমান হ'ব 60/2 2 ইয়াত আছে ন 2 টো ইয়াত তলত গুচি যাব লাগিব তো 2 এটো কাটিলে 30 তো B টো পালো আমি 30 cm আমাক দুইটা হদিছে B টো 30 পালো এটো आंसर এনে কৰি আহিব পাৰিব চাওক এটা সেকেন্ড টু 30 অকল এটাতে আছে ন বাকি কত 30 নাই হৈ গল নেক্সট কোৱেশ্চনত আমি এতিয়া চাম ইয়াৰ পিছৰ প্ৰশ্নটোৰ পৰা আমি এতিয়া আৰম্ভ কৰিম নেক্সট কোৱেশ্চনটো কি আছে চাও এটা ট্ৰায়াঙ্গল আছে ইনে ট্ৰায়াঙ্গল এংগল C = 3B = 2A + B কি মজা কোৱেশ্চন হয় এটা ট্ৰায়াঙ্গল আছে ঠিক আছে A B আৰু C তিনটা ট্ৰায়াঙ্গল এটা কি কৈছে এংগল C টু B ৰ 3 গুণ হয় মানে প্ৰথম কথা গম পালো এংগল C টু 3 গুণ অফ B ওকে তো আমি এটো এটা ললো এটো এটা ধৰিলো তাৰ পিছত এই দুটা ধৰা মানে 3 ইনটু এংগল B = 2 ইনটু এংগল A + B তো দুইটো ইয়াৰ লগতো পূৰণ হৈ আছে ইয়াৰ লগতো পূৰণ হৈছে তো তাৰ মানে 2 এংগল A + 2 এংগল B আমি B দুটা একেলগে লিখো ইয়াত B আছে ইয়াত B আছে তো মই এফালে 2 আছে এফালে 3 আছে এফালে লৈ গলে 2 টো মাইনাস হৈ যাব তো 3B - 2B = 2A তো ইয়াৰ পৰা গম পালো 3 - 2 হলে 1 তো তাৰ অকল B হ'ব = 2A ঠিক আছে তো আমি দুটা পালো C কোণটো B কোণৰ 3 গুণ আৰু B কোণটো A কোণৰ 2 গুণ তো মই যদি এংগল A টু x লওঁ এংগল A টু কি ললো x তেতিয়া এংগল B টু কিমান হ'ব A ৰ 2 গুণ হয় তাৰ মানে 2x এংগল C টু কিমান হ'ব কোৱাচোন এংগল C টু B ৰ 3 গুণ হয় তো B হল 2x তো 3 * 2x মানে 6x তো আমি ধুনিয়াকে ABC পাই গলো B পালো কিমান 2x আৰু C পালো 6x এতিয়া আমি জানো যে তিনটা গুণৰ সমষ্টি 180 তো x + 2x + 6x = 180 ডিগ্ৰী ঠিক আছে তো এটা আমি লিখিব পাৰো কিমান হ'ব 1 2 3 3 6 9 9x = 180 তো x = 180/9 মানে এটো কিমান হ'ব 20 ডিগ্ৰী তো আমি গুটে কেটা কোণ যদি লিখি দিও এটো হ'ব 20 ডিগ্ৰী এটো 2x মানে 40 ডিগ্ৰী আৰু এটো 6 20 গুণ 120 20 40 120 কত আছে চাওক এটো 20 40 120 এটো আমি এটা নেক্সট কোৱেশ্চনটো যাও ফাইন্ড দ্য লেংথ অফ এ chord মানে হল জিয়া which is at a distance of 5 cm from the center of circle of radius 13 cm তো কি কৈছে এটা সার্কেল আছে তাৰ ৰেডিয়াস মানে ব্যাসাৰ্ধ 13 cm আৰু এডাল জিয়া মানে জিয়া মানে হল chord মানে যিকোনো এনেকুৱা দুটা বিন্দুত বৃত্তটোৰ ভিতৰত কাটিলে হল সার্কেলৰ ভিতৰত সব বিলাকে জিয়া chord তো এনেকুৱা এটা chord উলিয়াব দিছে which is at distance of 5 cm from the center of circle এটো কৰি ইমান কিনি মানত আছে ঠিক আছে আৰু ইয়াৰ পৰা ইয়াৰ ডিসটেন্স হল 5 cm
এটো হল 5 আমাক উলিয়াব কি লাগে কৰ্ডডালৰ লেংথ কেনেকৈ উলিয়াম তো এতিয়া আমি এটো চাব পাৰো যে সোৱা এখিনি হল 5 ঠিক আছে এখিনি 5 cm এটা কথা সদায় মনত ৰাখিব চেন্টাৰৰ পৰা যদি আমি কৰ্ড এটা ললে মানে যিকোনো জিয়ালে যদি এনেকে টানো তেতিয়া মানে সমান ভাগত বিভক্ত হয় এটো আৰু এটো সমান হয় মই অলপ ডায়াগ্ৰামটো ডাঙৰকৈ আঁকি দিছো তেতিয়া বেছি ভালদৰে বুজিব এটো সাৰ্কেলটো আছে এটো চেন্টাৰ ঠিক আছে এডাল জিয়া আছে ধৰা আৰু মই এডাল ইয়াত ধৰিলো এডালৰ লেংথ উলিয়াব লাগে AB ঠিক আছে AB লেংথ উলিয়াব লাগে ভালকৈ আঁকি দিছো এতিয়া ইয়াৰ পৰা ইয়ালে ডিসটেন্স এটো হল 5 cm দিয়া আছে এটা কথা সদায় মনত ৰাখিবা ইয়াৰ পৰা ইয়ালে যদি আমি এটা লম্ব টানো পাৰপেন্ডিকুলাৰ তেতিয়া এটো আৰু এটো সমান ভাগত ডিভাইড কৰি দিয়ে তো এটো x ধৰিব পাৰে ঠিক আছে তো তাৰ পিছত আমি এইখিনি কিমান হ'ব কোৱাচোন এইখিনি পৰা এইখিনি এটা ট্ৰায়াঙ্গেল বনাই আছো মানে এইখিনি পৰা এইখিনি এটোটো ইয়াৰ ৰেডিয়াস হৈ গল r ৰেডিয়াস 13 দিয়া আছে তো আমি এটো উলিয়াব লাগে x টো তো আমি এটো ডায়াগ্ৰাম তো এটো কি হল পাইথাগোৰাছ থিওৰেম এপ্লাই কৰিব পাৰো ঠিক আছে লম্ব স্কয়াৰ টু প্লাস ভূমি স্কয়াৰ ইকুৱেল টু h স্কয়াৰ অলপ আগত জন্তু কলো ইয়াত h হিচাপে 13 টো আছে তো কৰি দিয়া h স্কয়াৰ 5 স্কয়াৰ প্লাস x স্কয়াৰ h আছে 13 ইয়াৰ পৰা তোমালোকে কৰিবা তাৰ পিছত আপোনালোকে পাব এটো 12 পাব x ভ্যালু 12 পাব এখিনি যদি 12 হয় এখিনিও 12 হয় তো 24 মই কেনেকৈ 12 পাব কম পালেনে মই এটা টেকনিক আছে মই আপোনালোকক শিকাই আছো এটো বস্তু আপোনালোকে মনত ৰাখিব পাইথাগোৰাছৰ থিওৰেমৰ ওপৰত পাইথাগোৰাছৰ মানে এটা ট্ৰায়াড আছে কি জানেনে 3 আৰু 4 যদি হয় 3 and 4 যদি হয় লম্ব আৰু ভূমি তেতিয়া ডাইৰেক্ট h to 5 হয় এটো এটা ট্ৰায়াড 3 4 5 ঠিক তেনেকৈ 6 আৰু 8 হলে ডাইৰেক্ট h to 10 হয় তো 6 আৰু 8 যদি লম্ব ভূমি যিকোনো এটা হয় তেতিয়া 10 টো হয় ইয়াৰ এটো ডাইৰেক্ট h ঠিক তেনেকৈ এতিয়া আমি জন্তু চালো কি 5 আৰু 12 যদি হয় তেতিয়া ডাইৰেক্ট 13 হয় মনত ৰাখিব 5 12 13 একেটা পাইথাগোৰাছৰ ট্ৰায়াড হয় তো নেক্সট কোৱেশ্চনত যাম The circumference of a circle is 44 cm. Circumference আৰু perimeter বস্তুটো একেই total length to মানে circular ক্ষেত্ৰত আমি যদি চাও এৰিয়াৰ ফৰ্মুলা কি হয় পাই r স্কয়াৰ বৃত্তৰ ক্ষেত্ৰত যত পাই মানে হল 22/7 ও ইউজ কৰে কিছুমান অংকত 3.14 ও ইউজ কৰে অংক চাই কথা ঠিক তেনেকৈ সাৰ্কুলাৰ যদি আমি টোটাল লেংথটো মানে গোটেই সাৰ্কেলটো সাৰ্কামফাৰেন্স ইয়াত c বুলি কোৱা হয় এটো ফৰ্মুলা হল 2 পাই r তো ইয়াত r মানে ৰেডিয়াস দুইটা মানে ব্যাসাৰ্ধ তো ইয়াত আমি কোনটো ফৰ্মুলা ইউজ কৰিম সাৰ্কামফাৰেন্সৰ তো c কিমান দি আছে 44 cm তো 2 পাই r ইকুৱেল টু 44 দুইৰে এটো কাটি দিব পাৰো 22 হল পাই মানে কিমান 22/7 into r equal to 22 22 আৰু 22 এফালেও কাটা যাব তো r/7 থাকিলে এফালে 1 থাকিলে তো আমি r পালো 7 r পালো 7 আমাক কি উলিয়াব লাগে এৰিয়া তো এৰিয়াৰ ফৰ্মুলা পাই r স্কয়াৰ 22/7 r স্কয়াৰ মানে 7 স্কয়াৰ তাৰ মানে কৰিলে 22/7 into 49 এটো কৰিলে 7 22 7 গুণ 154 হয় next এটা rhombus having sides 13 cm length I same eto mensurance মানে এৰিয়া আৰু হেৰিয়াৰে এই বহুত টাইম পঢ়াই আমাৰ লাগি গৈছে মানে তো হেইটো মই টপিকটো পঢ়াইছো এৰিয়া পৃষ্ঠকালি আয়তন এবিলাক সব মিলাই তো তাৰে সেম কোৱেশ্চন আপোনালোকে কৰিব next এটা ইন্টাৰেষ্টৰ কোৱেশ্চন সিম্পল ইন্টাৰেষ্ট কম্পাউণ্ড ইন্টাৰেষ্ট এবিলাকো মই পঢ়োৱা আছে তো সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলাটো কি কোৱেশ্চন PRT/100 মই ক্লাছত পঢ়োৱা আছে বেছি পঢ়াই নাথাকো P মানে প্ৰিন্সিপাল মূলধন ৰেট মানে R মানে ৰেট অফ ইন্টাৰেষ্ট যোনটো হয় পাৰ ইয়াৰত দিয়ে কিন্তু ইয়াত আৰু T মানে টাইম এটো বছৰত এটা ইয়াত দিয়া আছে যে P = 1200 R চাব ইয়াত পাৰ ইয়াৰ দিয়া আছে নাই তেতিয়াহে ফৰ্মুলাটো ইউজ হ'ব পাৰ ইয়াৰ আছে 6 আৰু এইটো বস্তু চাব এটো খেলিমেলি কৰি দিব বহুতে ইয়াত T 146 লিখিব নহয় T টো আমি ইয়াৰত লিখো টাইমত তো T টো 146 নহয় এটো আমি বছৰত লিখিব লাগিব তো এক বছৰত কিমান থাকে 365 দিন তো আমি ডিভাইডেড বাই 365 কৰিম ঠিক আছে তেতিয়াহে হ'ব তো এই গুটে কেটা পূৰণ কৰি দিব ওপৰত ডিভাইডেড বাই 100 কৰি দিব তো এনসাৰ এটা ওলাব তেতিয়া
নেক্সট আমি আকৌ বদমাছ হ'ব লাগিব এতিয়া বদমাছ ৰুল আহি গ'ল 2x আমি এনেকুৱা কুৱেশ্যন কি কৰিম একদম ভিতৰৰ পৰা আৰম্ভ কৰিব 2x minus 3y minus ব্ৰেকেট আছে তাৰপিছত 2x মাইনাছ কৰিব y তাৰপিছত এই মাইনাছ আৰু মাইনাছ মিলি প্লাছ হৈ যাব প্লাছ x হৈ গ'ল তাৰপিছত 2x minus 3y তাৰপিছত মাইনাছ এইটো কিমান হ'ব x আৰু x কেইটা একেলগে কৰিলে 2x আৰু x 3x minus y তাৰপিছত এইটো সেম থাকিব লিখা নাই আৰু 3y minus এইটো 3x হ'ব তো মাইনাছ আৰু মাইনাছ মিলি আকৌ প্লাছ হৈ গ'ল তো ইয়াত 2x মাইনাছ আছে আগৰ পৰা 3y আৰু y মিলি 4y হ'ব minus 3x হল তাৰপিছত 2x minus 4y আকৌ মাইনাছ মাইনাছ মিলি প্লাছ 3x তো 5x হ'ব minus 4y নেক্সট কুৱেশ্যন n ৰ ভ্যালু উলিয়াব লাগে এনেকুৱা কুৱেশ্যন আহিব পাৰে পাৱাৰ বাৰে বাৰে দেখাইছো পাৱাৰত যদি এনেকৈ ওপৰত ধৰক x টু দি পাৱাৰ a আছে তাৰ ওপৰত আৰু এটা b আছে তেতিয়া কি হৈ যায় জাস্ট এই দুটা পূৰণ হৈ যায় x টু দি পাৱাৰ a b ইকুৱেল টু সেম তো ইয়াত 2 আছে তাৰ ওপৰত আকৌ n আছে 2 ৰ ওপৰত 2 আছে তাৰ ওপৰত আকৌ এটা n আছে তাৰ মানে 2 ৰ ওপৰত 2n হ'ব দুইটা পূৰণ হৈ যাব ঠিক তেনেকৈ এফালে 2 ৰ ওপৰত 3 আছে আকৌ 4 আছে মানে 2 3 into 4 তো 2n ইকুৱেল টু আমি এটো 2n এফালে 12 তো n ৰ 6 ভ্যালু নেক্সট সিম্পলিফাই কৰিব লাগে এন্ড কাৰেক্টটো বাছি উলিয়াব লাগে একেবাৰে ইজি আপোনালোকে নিজে হোমৱৰ্ক কৰিব এন্ড ইয়াৰ এনসাৰটো মোক কমেন্টত সকলোৱে জনাব বুলি মই আশা ৰাখিলো আৰু এটা সেকেন্ড এই গুটে কেটা কোৱেশ্চন আপোনালোকে এটো 1 লিখি পেলাই এনসাৰ লিখিব অপচন এটো হোমৱৰ্ক 2 এনসাৰ এনেকৈ কমেন্ট কৰিব একেবাৰে সহজ সহজ প্ৰশ্ন নেক্সট হোমৱৰ্ক 3 এনসাৰ অপচন কোনটো হয় ভিডিওটো পজ কৰি চাব এনসাৰটো কৰিব নেক্সট এটো অপচন হোমৱৰ্ক 4 এনসাৰ নেক্সট হোমৱৰ্ক 5 ৰ এনসাৰ এইকেইটা আপোনালোকে মোক কমেন্ট কৰিব বুলি মই আশা ৰাখিলো এটো হোমৱৰ্ক 6 এনসাৰ ঠিক আছে ভিডিওটো পজ কৰি লাগিলে চাই লওক এটো হোমৱৰ্ক 7 এনসাৰ ধুনিয়াকে ভিডিও কেটা পজ কৰি আপোনালোকে লিখিব তো হোমৱৰ্ক 8 এনসাৰ তো হোমৱৰ্ক 9 এনসাৰ গুটে কেটা দি আছো কাৰণ মানে সহজ সহজ প্ৰশ্ন হয় 9টা দিছো গুটে কেটা আপোনালোকে এনসাৰ দিব বুলি মই আশা ৰাখিলো ভিডিওটো আমি সমাপ্ত কৰিছো নেক্সট আৰু এটা ভিডিও লৈ আহি আছো অতি সোনকালে হেতু জিকে হ'ব